Hi friends, today we are going to discuss about the teaching technology. আমি আজি আলোচনা কৰিম শিক্ষণ প্ৰযুক্তি বিজ্ঞান। প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন ভাগসমূহৰ ভিতৰত এটা হৈছে শিক্ষণ প্ৰযুক্তি বিজ্ঞান। প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন ভাগসমূহ আমি আগতে পাইছো। কি আছিলে? শিক্ষণ প্ৰযুক্তি বিজ্ঞান, টিচিং টেকনলজি, ইনষ্ট্ৰাকশনাল টেকনলজি, নিৰ্দেশাত্মক প্ৰযুক্তি বিজ্ঞান আৰু বিহেভিয়াৰেল টেকনলজি, আচৰণৰ প্ৰযুক্তি বিজ্ঞান। আজি আমি আলোচনা কৰিম শিক্ষণ প্ৰযুক্তি বিজ্ঞান। শিক্ষণ প্ৰযুক্তি বিজ্ঞাননো কি? শিক্ষণ প্ৰযুক্তি বিজ্ঞানৰ বিষয়ে আমি আলোচনা কৰিবলৈ লৈছো। শিক্ষণ প্ৰযুক্তি বিজ্ঞান হৈছে কেতবোৰ নিৰ্দিষ্ট শিক্ষণ অভিজ্ঞতা আহৰণৰ বাবে দাৰ্শনিক, সামাজিক আৰু বিজ্ঞানসন্মত বিজ্ঞানসন্মত জ্ঞানৰ শিক্ষা কাৰ্যৰ প্ৰয়োগ কৰাৰ এটা প্ৰক্ৰিয়া। So what is teaching technology? Teaching technology is a process. Teaching technology is a process where the various knowledge of psychology, sociology, and science are used to attain a definite goal of education. Shikkar eta to attain a definite goal of education. Shikkar eta nirdishto obhiggota ahoronor babe দাৰ্শনিক, সামাজিক আৰু বিজ্ঞানসন্মত জ্ঞানৰ শিক্ষা কাৰ্যত প্ৰয়োগ কৰাকে শিক্ষণ প্ৰযুক্তি বিদ্যা বুলি কোৱা হয়। শিক্ষা প্ৰযুক্তি বিদ্যা বুলি কোৱা হয়। শিক্ষণ প্ৰযুক্তি বিজ্ঞানে শিক্ষণত নিৰ্দিষ্ট উদ্দেশ্যসমূহ সফল কৰাৰ বাবে বিজ্ঞান আৰু দৰ্শনৰ তত্ত্ব আৰু নীতিৰ প্ৰয়োগ কৰাৰ কথাকে বুজায়। যে শিক্ষণৰ যিবিলাক নিৰ্দিষ্ট লক্ষ্য, শিক্ষণৰ যিবিলাক নিৰ্দিষ্ট উদ্দেশ্য, সেই নিৰ্দিষ্ট উদ্দেশ্যসমূহ সফল কৰাৰ বাবে বিজ্ঞান আৰু দৰ্শনৰ তত্ত্ব আৰু নীতিৰ প্ৰয়োগ কৰাকে, শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰাকে শিক্ষা প্ৰযুক্তি বিজ্ঞান বুলি কোৱা হয়। So what is teaching technology? Teaching technology is the use of various psychological, sociological and philosophical knowledge in the process of education to attain a definite goal, to attain certain definite goals of education. So before going to discuss about the other parts of teaching technology, we will discuss now the various variables used in teaching process. আমি এতিয়া শিক্ষাত ব্যৱহাৰ হোৱা কেইটামান চলকৰ বিষয়ে আলোচনা কৰিম। শিক্ষা প্ৰক্ৰিয়াত মুঠতে 3 প্ৰকাৰৰ চলক ব্যৱহৃত হয়। 3 প্ৰকাৰৰ চলকৰ দ্বাৰা গোটেই শিক্ষা প্ৰক্ৰিয়াটো সম্পাদিত হয়। The whole education process is controlled. The whole education process is controlled by 3 variables. One is independent variables, that is the teacher. Second is the intervening variables, that is the বিষয় বস্তু, content. And the third is the dependent variable, that is the student. So there are mainly 3 variables used in the teaching process: teacher, content, and the students. So আমি শিক্ষা প্ৰক্ৰিয়াত মুঠতে 3 ধৰণৰ চলক কি হয়, চলকৰ দ্বাৰা গোটেই শিক্ষা প্ৰক্ৰিয়াটো সম্পাদিত হয়: শিক্ষক, ছাত্ৰ আৰু বিষয়বস্তু। শিক্ষক হ'ল ইনডিপেণ্ডেণ্ট ভেৰিয়েবল, স্বতন্ত্ৰ চলক। বিষয়বস্তু বা কণ্টেণ্ট হ'ল মধ্যৱৰ্তী চলক, ইণ্টাৰফেয়াৰিং ভেৰিয়েবলছ। এণ্ড দ্য ষ্টুডেণ্ট আৰ দ্য ডিপেণ্ডেণ্ট ভেৰিয়েবলছ। Now we will discuss about the various stages of teaching. এতিয়া আমি শিক্ষণৰ বিভিন্ন স্তৰৰ বিষয়ে আলোচনা কৰিম। শিক্ষণ প্ৰক্ৰিয়াটো মুঠতে 3টা পৰ্যায়ত ভাগ কৰা হয় বা ভাগ কৰিব পাৰি।
The whole teaching process is divided into 3 phases. গোটেই শিক্ষণ প্ৰক্ৰিয়াটোক তিনিটা স্তৰত ভাগ কৰিব পাৰি. The whole teaching process is divided into 3 stages or 3 phases. Number 1 is পূৰ্ব কাৰ্যকৰী পৰ্যায়, যাক কোৱা হয় পৰিকল্পনাৰ স্তৰ. পূৰ্ব কাৰ্যকৰী পৰ্যায় 1 নম্বৰ স্তৰটো হৈছে পূৰ্ব কাৰ্যকৰী পৰ্যায়. 2 নম্বৰ স্তৰটো হৈছে পৰস্পৰ ক্ৰিয়াশীল পৰ্যায় আৰু 3 নম্বৰ স্তৰটো হৈছে পৰৱৰ্তী কাৰ্যকৰী স্তৰ. এই তিনিটা হৈছে প্ৰধান স্তৰ, শিক্ষণৰ তিনিটা প্ৰধান স্তৰ: পূৰ্ব কাৰ্যকৰী পৰ্যায়, পৰস্পৰ ক্ৰিয়াশীল পৰ্যায় আৰু পৰৱৰ্তী কাৰ্যকৰী পৰ্যায়. So there are 3 stages of teaching. 3 stages or 3 phases of teaching. Number 1 is the pre-active stage. Pre-active stage. Number 2 is the interactive stage. And the last is the post-active stage. Pre-active, interactive and post-active. Pre-active, interactive and post-active stages of teaching. Mainly the whole education process is divided into 3 stages: pre-active, interactive and post-active. শিক্ষণৰ পূৰ্ব কাৰ্যকৰী স্তৰ, পৰস্পৰ ক্ৰিয়াশীল পৰ্যায় আৰু পৰৱৰ্তী কাৰ্যকৰী পৰ্যায়. So প্ৰথমতে আমি চাওঁ পূৰ্ব কাৰ্যকৰী স্তৰ. পূৰ্ব কাৰ্যকৰী স্তৰ is also known as planning stage. পূৰ্ব কাৰ্যকৰী স্তৰক কি বুলি কোৱা হয়? পৰিকল্পনাৰ স্তৰ বুলিও কোৱা হয়. Pre-active stage is also known as the planning stage. পূৰ্ব কাৰ্যকৰী স্তৰক কি বুলি কোৱা হয়? পৰিকল্পনাৰ স্তৰ বুলিও কোৱা হয়. এই স্তৰ বিশেষকৈ শিক্ষাদান প্ৰক্ৰিয়াৰ প্ৰস্তুতকৰণৰ স্তৰ. শ্ৰেণীকোঠাত শিক্ষকে পাঠদান কৰাৰ পূৰ্বে কৰিব লগা প্ৰাৰম্ভিক প্ৰস্তুতি আৰু শ্ৰেণী কাৰ্যৰ পৰিকল্পনাসমূহ পূৰ্ব কাৰ্যকৰী পৰ্যায়ৰ অন্তৰ্ভুক্ত. ইয়াৰ ভিতৰত পাঠ পৰিকল্পনা, সা সৰঞ্জামৰ ব্যৱস্থা, প্ৰশ্নকাকত বিশ্লেষণ আদি কাৰ্য অন্তৰ্ভুক্ত কৰিব পাৰি. So the first is the pre-active stage. Pre-active stage is also known as the planning stage. It is the preparatory stages of teaching. Here the teacher have to make lesson plan, the various arrangement of instrument and the other planning of the whole teaching process. এই পৰ্যায়ৰ কিছুমান উপস্তৰ আছে. There are some various activity that teacher have to done during this period. এই পৰ্যায়ত শিক্ষকে কৰিবলগীয়া কামসমূহ হৈছে: Number 1 is the লক্ষ্যৰ স্থিৰকৰণ, fixing up goals. লক্ষ্যৰ স্থিৰকৰণ, fixing up goals. শিক্ষণ এক পদ্ধতিগত আৰু প্ৰণালীবদ্ধ কাৰ্য. এই শিক্ষাদান কাৰ্যত কেতবোৰ শৈক্ষিক লক্ষ্য উদ্দেশ্য নিৰ্ধাৰণ কৰাটো এক গুৰুত্বপূৰ্ণ দিশ. শিক্ষকে শিক্ষাদানৰ আৰম্ভণিতে শিক্ষাৰ্থীৰ আচৰণৰ লগত সম্পৰ্ক ৰাখি লক্ষ্য নিৰ্ধাৰণ কৰিব লাগে. So the first stage is the fixing up goals. The teacher have to decide the definite goals according to the behavior of the children, behavior of the students. By seeing, by observing the behavior of the student, the teacher have to fix its goal during this period. That is the pre-active stage. Number 2, দ্বিতীয়তে শিক্ষকে কি কৰিব লাগে? বিষয়বস্তু সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ. বিষয়বস্তু সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ, taking decision about content. শিক্ষকৰ দ্বিতীয় কামটো হৈছে এই স্তৰৰ বিষয়বস্তু সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ, taking decision about the content. উদ্দেশ্য নিৰূপণ কৰাৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ সন্মুখত কিদৰে বিষয়সূচী উপস্থাপন কৰিব,
বা কেনে ধৰণৰ কৌশল প্ৰয়োগ কৰিব তাৰ এক বিস্তৃত ধাৰণা এই স্তৰত কৰা হয়। ছাত্ৰ ছাত্ৰীৰ ব্যক্তিগত বৈষম্যৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিও বিষয়বস্তু নিৰ্ণয় কৰা হয়। So the another activity of teacher during this period means pre-active period is the taking decision about the content. He has to make decision about the content by observing the individual differences of the teacher. After fixing the goals, after fixing the aims and objectives, the teacher had to select the content by observing the individual differences among the students. So আন এটা কাৰ্য হৈছে শিক্ষকৰ পূৰ্ব কাৰ্যকৰী স্তৰৰ আন এটা কাম হৈছে উপস্থাপনৰ বাবে বিষয়বস্তু ক্ৰম অনুসৰি প্ৰস্তুত কৰা। উপস্থাপনৰ বাবে বিষয়বস্তু ক্ৰম অনুসৰি প্ৰস্তুত কৰা। Managing or sequencing appropriate means and way of presentation. শিক্ষকে বিষয়বস্তুৰ লগত সংগতি ৰাখি বিচিত্ৰ শিক্ষণীয় কৌশল ক্ৰম অনুযায়ী উপস্থাপন কৰিব লাগে। শিক্ষকে কি কৰিব লাগে? বিষয়বস্তুৰ লগত সংগতি ৰাখি বিচিত্ৰ শিক্ষণীয় কৌশল ক্ৰম অনুযায়ী উপস্থাপন কৰিব লাগে। So the another activity of the teacher is to managing or sequencing appropriate means and way of presentation. And the last is the another is the শিক্ষণৰ উপযুক্ত কৌশল আৰু শৈলীৰ প্ৰয়োগ সম্বন্ধে সিদ্ধান্ত গ্ৰহণ। শিক্ষকে কি কৰিব লাগে? শিক্ষকৰ উপযুক্ত কৌশল আৰু শৈলীৰ প্ৰয়োগ সম্বন্ধে সিদ্ধান্ত গ্ৰহণ কৰিব লাগে। Deciding about appropriate techniques and technology. The teacher have to decide what type of technology, what type of techniques he will use. And the last is the নিৰ্দিষ্ট বিষয়বস্তুৰ বাবে শিক্ষণীয় কৌশলৰ বিকাশ। Developing teaching strategies for the specific subject matter. শিক্ষাদানত ব্যৱহৃত কৰাৰ বাবে প্ৰণালীবদ্ধভাৱে আৰু বিষয়বস্তু অনুযায়ী শিক্ষণীয় কৌশলৰ বিকাশ কৰা উচিত। The teacher has to develop the educational various techniques systematically according to the behavior of the children, according to the nature of the children. So দ্বিতীয় পৰ্যায়টো হৈছে পৰস্পৰ কাৰ্যকৰী পৰ্যায়। শিক্ষণৰ দ্বিতীয় পৰ্যায়টো হৈছে পৰস্পৰ কাৰ্যকৰী পৰ্যায়, interactive phase. The second stages of teaching is the interactive stage. এই পৰ্যায়ত শ্ৰেণী পাঠদানৰ প্ৰকৃত পৰ্যায় বুলি কোৱা হয়। This stage is the real stage in the teaching process. শিক্ষক শিক্ষাৰ্থী উভয়ে এই পৰ্যায়ত অংশগ্ৰহণ কৰে। বিষয়বস্তুৰ সমস্যা সমাধানত বিফল হ'লে শিক্ষকে ভালদৰে বুজাই দিব লাগে। আৰু এই পৰ্যায়ত শিক্ষকে অন্যান্য কিছুমান বিষয়ৰ ওপৰতো গুৰুত্ব দিব লাগে। So this is the interactive phase, the second stages of learning, that is the interactive phase. এই পৰ্যায়ত this stage is the real stage of the teaching, where the teacher and students actively participated in the teaching learning process. The teacher have to give clarification about the various problems faced by the students. So during this period, the teacher have to give importance on
শিক্ষকে এই পৰ্যায়ত গুৰুত্ব দিবলগীয়া দিশসমূহ হৈছে নাম্বাৰ 1 শ্ৰেণীৰ আকাৰ সম্বন্ধে বোধগম্য হোৱা 1 নম্বৰটো হ'ল শ্ৰেণীৰ আকাৰ সম্বন্ধে বোধগম্য হোৱা the teacher should give some importance on some specific sites such as the first is the perceiving the size of the classes শ্ৰেণীৰ আকাৰ সম্বন্ধে বোধগম্য হোৱা এই পৰ্যায়ত শিক্ষকে শ্ৰেণীকোঠাৰ প্ৰৱেশ কৰাৰ পিছত সেই শ্ৰেণীকোঠাৰ আকাৰ সম্বন্ধে স্পষ্ট ধাৰণা থকা উচিত শ্ৰেণীৰ সকলো ছাত্ৰ ছাত্ৰীৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰি তেওঁলোকৰ আচৰণৰ প্ৰতি গুৰুত্ব দিব লাগে after entering the class he must have the knowledge about the size of the class he should give importance on their behavior on the nature of the students and the size of the classroom the second is the দ্বিতীয় শিক্ষকে গুৰুত্ব দিবলগীয়া কথাটো হ'ল এই স্তৰত শিক্ষাৰ্থীৰ যোগ্যতাসমূহ নিৰ্ণয় কৰা ডায়াগন'চিছ দ্য এচিভমেণ্ট অফ দ্য লাৰ্ণাৰ শ্ৰেণীৰ আকাৰ নিৰ্ণয় কৰাৰ পিছত শিক্ষকে ছাত্ৰ ছাত্ৰীৰ পূৰ্ব জ্ঞান সামৰ্থ্য গুণ আদিৰ প্ৰতি লক্ষ্য ৰাখিব লাগে আৰু প্ৰশ্ন সোধাৰ মাধ্যমেৰে শিক্ষাদান প্ৰক্ৰিয়া আগবঢ়াই নিব লাগে So the second thing is that in the interactive phase, the second important thing is the diagnosis, the achievement of the learner. The teacher must identify the various previous knowledge of the learner, his nature, his qualities, and the other things that the student have. And then he have to present the topic, present the content with the question answer method. And the third stages is the পৰৱৰ্তী কাৰ্যকৰী পৰ্যায় post active phases of teaching শিক্ষাদানৰ অন্তিম পৰ্যায় হৈছে পৰৱৰ্তী কাৰ্যকৰী স্তৰ The last stages of teaching is the post-active phases of teaching. এইটো পৰ্যায় প্ৰধানকৈ শিক্ষাদান আৰু শিক্ষণৰ লগত ওতঃপ্ৰোতভাৱে জড়িত This stage is related to the teaching learning process. এই পৰ্যায়ক মূল্যাংকনৰ স্তৰ বুলিও কোৱা হয় আৰু মূল্যাংকন শিক্ষাৰ্থীৰ বাঞ্ছনীয় আচৰণৰ উন্নীতকৰণৰ ওপৰত প্ৰতিপুষ্টি বিচাৰ কৰা হয় অৰ্থাৎ শিক্ষকে পাঠদান কৰা কাৰ্যৰ ওপৰত ভিত্তি কৰি মৌখিক লিখিত পৰীক্ষাৰ দ্বাৰা মূল্যাংকন কৰা হয় The last stages of teaching is the post-active phases of teaching. Post-active stages of teaching, which is also known as the evaluation stage. This stage is very important and deeply related to the teaching learning process. Without this stage, the whole teaching learning process will be failure. Then in this stage, the teacher have to measure the knowledge of the student with the help of the oral or written test. The teacher have to use to evaluate the knowledge of the learner. And in this stage, the teacher have to give importance on some things. Number 1 is the নিৰ্ধাৰিত লক্ষ্যৰ মূল্যায়ন 1 নম্বৰটো হ'ল এই স্তৰত শিক্ষকে গুৰুত্ব দিবলগীয়া বিষয়সমূহ হৈছে 1 নম্বৰ নিৰ্ধাৰিত লক্ষ্যৰ মূল্যায়ন assessing the suitability of objective determined
determined. শিক্ষাদানৰ শেষৰ পৰ্যায়ত শিক্ষকে শিকনৰ ফলস্বৰূপে সংঘটিত হোৱা শিক্ষাৰ্থীৰ আচৰণৰ পৰিৱৰ্তনৰ সঠিক পৰিমাপন কৰে. The teacher have to measure the students at the end of the teaching process with the help of various methods that he may choose. And দ্বিতীয় কাৰ্যটো হৈছে শিক্ষকে কৰিবলগীয়া উপযুক্ত শিকন পৰীক্ষণৰ কৌশল আৰু পদ্ধতি নিৰ্বাচন. Selecting appropriate testing devices and techniques. After evaluating the students, the teacher have to select the appropriate testing devices and techniques. উপযুক্ত শিকন পৰীক্ষণৰ কৌশল আৰু পদ্ধতি নিৰ্বাচন. কি কৰিব লাগে শিক্ষকে? যে ল'ৰা ছোৱালীৰ উপযুক্তভাৱে পৰিমাপন কৰাৰ পিছত কি কৌশল বা পদ্ধতি ব্যৱহাৰ কৰিব, কি কৌশল বা পদ্ধতি ব্যৱহাৰ কৰি তেওঁলোকৰ আচৰণৰ উন্নতি সাধন কৰিব পাৰি, সেই বিষয়ে শিক্ষকে সিদ্ধান্ত ল'ব. So second is the উপযুক্ত শিক্ষণ পৰীক্ষণৰ কৌশল আৰু পদ্ধতি নিৰ্বাচন. Selecting appropriate testing device and techniques. And the third is the সংগৃহীত ফলাফলৰ ভিত্তিত শিক্ষণৰ কৌশলৰ পৰিৱৰ্তন. Changing the strategies in terms of evidence gathered. So কি কৰিব শিক্ষকে? যিটো পৰিমাপন কৰাৰ পিছত যিটো ফলাফল লাভ কৰিলে সেই ফলাফল লাভ কৰাৰ ওপৰত ভিত্তি কৰি তেওঁ ব্যৱহাৰ কৰা কৌশলৰ পৰিৱৰ্তন সাধন কৰিব. The teacher have to change the strategies in terms of evidence that he gathered. After measuring the students' behavior, after measuring the students' knowledge, the teacher will change his strategies, change his techniques to get more results. So এইকেইটাই আছিল শিক্ষণৰ বিভিন্ন স্তৰসমূহৰ বিষয়ে. So আমি কি পালো যে শিক্ষণৰ বিভিন্ন স্তৰসমূহৰ ভিতৰত প্ৰধান স্তৰ হৈছে তিনিটা: প্ৰি-এক্টিভ, ইণ্টাৰেক্টিভ এণ্ড পোষ্ট-এক্টিভ. পূৰ্ব কাৰ্যকৰী স্তৰ, তাৰপিছত পূৰ্ব কাৰ্যকৰী স্তৰ, পৰস্পৰ ক্ৰিয়াশীল পৰ্যায় আৰু পৰৱৰ্তী কাৰ্যকৰী স্তৰ. পূৰ্বৱৰ্তী in summary we can say that পূৰ্ব কাৰ্যকৰী স্তৰত শিক্ষকে কি কৰিব লাগে? পূৰ্ব কাৰ্যকৰী স্তৰত শিক্ষকে কি কৰে? পূৰ্ব কাৰ্যকৰী স্তৰত গোটেই শিক্ষা প্ৰক্ৰিয়াটোৰ বিষয়ে শিক্ষকে পৰিকল্পনা কৰে. আনহাতে ইণ্টাৰেক্টিভ ষ্টেজত, পৰস্পৰ ক্ৰিয়াশীল পৰ্যায়ত টিচাৰ ষ্টুডেণ্ট উভয়ে, শিক্ষক ছাত্ৰ উভয়ে কি কৰে? সমানে অংশগ্ৰহণ কৰে. শিক্ষকে বুজি নোপোৱা বিষয়সমূহ, শিক্ষাৰ্থীয়ে বুজি নোপোৱা বিষয়সমূহ শিক্ষকে সুন্দৰভাৱে সমাধান কৰি দিয়ে. আৰু শেষৰ পৰ্যায়টো হৈছে পৰৱৰ্তী কাৰ্যকৰী পৰ্যায়. পৰৱৰ্তী কাৰ্যকৰী পৰ্যায়ে কি কৰা হয়? যাক মূল্যাংকনৰ স্তৰ বুলিও কোৱা হয়. এই স্তৰত শিক্ষকে কি কৰে? ছাত্ৰ ছাত্ৰীৰ যিখিনি জ্ঞান আহৰণ কৰিলে সেই জ্ঞানসমূহৰ কি কৰে? মূল্যাংকন কৰে. So there are 3 stages of teaching, that is the pre-active, interactive and post-active. Pre-active stages is also known as the planning stage, where the teacher make various plans, preparation about the topic that he has to teach. And the second stage is the interactive stage, which is also known as the implementation stage, which is the main stage, real stage of the teaching learning process. Here the various topics the teacher have to discuss with the students, and students have to participate with this
with the teacher in various discussion. The various problem faced by the students, the teacher have to clarify. Then the last stage is the post-active stage. Post-active stage is also known as the evaluation stage. The teacher have to evaluate the student performance during this stage, and after evaluating this stage, the teacher have to make the various strategies. Teacher has to make various new strategies, new techniques for developing the teaching learning process. So what we have found, আমি কি পালো যে আমি একত ক'ব পাৰো যে শিক্ষণ কাৰ্য হ'ল এক অতি জটিল প্ৰক্ৰিয়া। নিৰ্দিষ্ট উদ্দেশ্য আগত ৰাখি এক নিয়ন্ত্ৰিত পৰিৱেশত আন্তঃক্ৰিয়াৰ দ্বাৰা শিক্ষণ প্ৰদান কৰা প্ৰক্ৰিয়াই হৈছে শিক্ষণ কাৰ্য। So teaching is a very complex process. So teaching is a very complex process. Giving instruction by keeping in view of a definite aims and objective is known as teaching. Giving instruction by keeping in view a definite aims and objective is known as teaching. So আজি আমি ইয়াতে শেষ কৰিম। আমি আলোচনা কৰিলোঁ এডুকেশ্যনেল টেকনলজিৰ শিক্ষা প্ৰযুক্তি বিজ্ঞানৰ বিভিন্ন ভাগসমূহৰ এটা প্ৰধান ভাগ শিক্ষণৰ প্ৰযুক্তিবিদ্যা। শিক্ষণৰ প্ৰযুক্তিবিদ্যা কি যে যেতিয়াই আমি জাষ্ট আৰু এবাৰ সামাৰাইজ কৰিছোঁ, যেতিয়াই শিক্ষণ কাৰ্যৰ এটা নিৰ্দিষ্ট অভিজ্ঞতা আহৰণৰ বাবে দাৰ্শনিক, সামাজিক আৰু বিজ্ঞানসন্মত শিক্ষা কাৰ্যৰ বিজ্ঞানসন্মত দিশসমূহক, বিজ্ঞানসন্মত জ্ঞানসমূহক শিক্ষা কাৰ্যত প্ৰয়োগ কৰা হ'ব, তাকেই শিক্ষণ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। অৰ্থাৎ যেতিয়াই বিভিন্ন সামাজিক, ফিলচফিকেল, দাৰ্শনিক আৰু বৈজ্ঞানিক দিশসমূহৰ জ্ঞানসমূহক শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰা হ'ব, তেতিয়াই তাক শিক্ষণ প্ৰযুক্তিবিদ্যা বুলি কোৱা হয়। সো আজিলৈ আমি এইখিনিতে শেষ কৰিম। পিছলৈ আমি আৰু বাকী ভাগবিলাকৰ বিষয়ে আলোচনা কৰিম। থেংক ইউ।